অন্য ৰাজনৈতিক দলৰ সভালৈ নাযাব অৰুণোদয় আঁচনিৰ পৰা নাম কাটি দিয়া হ'ব কেৱল বিজেপিৰ গুণানুকীৰ্তন কৰি থাকিলেহে চৰকাৰী আঁচনিৰ সুবিধা পাব অন্য ৰাজনৈতিক দলক সমৰ্থন কৰিব নোৱাৰিব অন্যথা চৰকাৰী ঘৰ নাপাব কেৱল গেৰুৱা শিবিৰৰ নেতাৰ মতে চলিলেহে চৰকাৰৰ আঁচনি লাভ কৰিব এই বাৰ্তা বিয়পাই বিজেপিৰ একাংশ নেতা কৰ্মীয়ে গাঁৱে গাঁৱে ৰাইজক ভীতিগ্ৰস্ত কৰি তোলাৰ সময়তে পোহৰলৈ আহিছে আন এক বিস্ফোৰক টেলিফোনিক বাৰ্তা বন্তা মই চন্দন বৰণীয় আপুনি জাতীয় পৰীক্ষা খেলিব লৈছে ন আপোনাক তো মই ইমান সহায় কৰিলো তথাপিতো আকৌ আপুনি বিৰোধী হৈ গ'ল যে আমাৰ আপোনাক অৰুণোদয়ৰ কাৰণে মই আপোনাক ৰেচন কাৰ্ড লৈ মেলি আকৌ আপোনাক মই দিছো এইটো বিৰোধী কৰা হল নেকি অৰুণোদয়টো বেলেগে দিব নেকি আৰু নহয় এইটো বিৰোধী কৰা হল নেকি কৈছো বিজেপি বিৰোধী কৰা হৈছে ন এতিয়া আপুনি বিধানসভা সমষ্টি ডিগবৈ বৰহাবজান পঞ্চায়তৰ 10 নম্বৰ বৰ্তৰাণী ৱাৰ্ডটোত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বৃহস্পতিবাৰে মনোনয়ন দাখিল কৰিছিল এজেপিৰ প্ৰাৰ্থী বনিতা মাহাতোৱে তাৰ পাছতে স্থানীয় বিজেপি নেতা নেউকৰ ফোন বনিতা মাহাতলৈ চৰকাৰে ৰেচন কাৰ্ড দিছে অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত কৰিছে গাঁৱত নতুন পথৰ চেঞ্চন কৰিছে মন্দিৰৰ বাবে ধন ধাৰ্য কৰিছে সেয়ে এই গাঁৱৰ ৰাইজে অন্য বিৰোধী দলক সমৰ্থন কৰাটো বাদেই বিজেপিৰ বিৰুদ্ধে পঞ্চায়ত নিৰ্বাচনো খেলিব নোৱাৰিব বিৰোধী প্ৰাৰ্থীয়ে গণতান্ত্ৰিক পৰম্পৰাক হত্যাৰ ভয়ানক বাৰ্তা বিজেপি নেতা চন্দন নেউকৰ যে আপুনি নমিনেশ্যন দিব আহিছে নেকি মই আপোনাৰ অৰুণোদয়টো কাটি দিব লাগিব আচ্ছা ঠিক আছে আপোনাৰ সেইটো কাটি দিছো বাৰু আপোনাৰ গাঁৱৰ ফালে যে যাওঁতে যে ইমান গাঁৱৰ ৰাইজে যে ইমান অসুবিধা পায় সেই ৰাস্তাটো যে দিছো আমি সেই ৰাস্তাটো কাটি দিও নেকি তেনেহলে ৰাইজৰ বুলিয়ে ওলাই আহিছো আমাৰ ফালে কি পাইছো আমি ইমান দিন আপোনাৰ যে এতিয়া যে আপোনাৰ ঘৰৰ ওচৰত যে থকা লক্ষী মন্দিৰটো বনাবৰ কাৰণে যে দিলো কি দিলে লক্ষী মন্দিৰটো এতিয়া জাষ্ট সবকা সাথ সবকা বিকাশৰ কথা কোৱা মোদী চৰকাৰৰ দিনত দেশত কেনে এক ভয়ানক পৰিৱেশ এখন গাঁও পঞ্চায়তত বিৰোধী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হলেই গোটেই গাঁৱৰ ৰাইজৰ নাম কাটি দিয়া হ'ব চৰকাৰী আঁচনিৰ পৰা আপুনি এতিয়া বিৰোধী তাৰমানে ন তেনেহলে আপোনালোকৰ সকলো মানুহৰ যে মই গোটেই অৰুণোদয় চবৰ কাটি দিম ৰাস্তাটো কাটি দিছো বনিতা মাহাতোৱে খেলাৰ কাৰণতে আজি গোটেইখিনি কাটি গ'ল বুলি কিনে হ'ব ৰেকৰ্ডিংটো মই গোটেই গাঁৱৰ ৰাইজৰ আগত শুনাই দিওঁ এই ফোন টেপিঙত স্পষ্ট হৈছে যে একাংশ বিজেপি নেতাৰ হিন্দুত্ববাদ মিছা ৰাজনীতিহে মূল নহলেনো মন্দিৰৰ নামত অহা ধন কৰ্তন কৰা কথা কয়নে এনেদৰে বিৰোধী দলৰ সদস্য থকা স্থানত এনে একাংশ বিজেপি নেতাৰ মতে মন্দিৰ নিৰ্মাণ হ'ব নালাগে নেকি এই কথাত স্পষ্ট হৈছে যে অসমৰ উন্নয়ন একাংশ বিজেপি নেতাৰ মূল উদ্দেশ্য নহয় বিৰোধী সমৰ্থক থকা স্থানৰ পথৰ যদি উন্নয়ন নহয় অসমৰ উন্নয়ন জানো সম্ভৱ হ'ব নহলেনো উক্ত গাঁৱৰ পথৰ কাম বন্ধ কৰি দিম বুলি কয়নে আপোনাৰ লক্ষী মন্দিৰটোৰ কাৰণে যে আমি 3 লাখ টকা পইচা দিলো আমি গম নাপাওঁ বনিতা মাহাতোৱে খেলাৰ কাৰণতে আজি গোটেইখিনি কাটি গ'ল বুলি কিনে হ'ব ৰেকৰ্ডিংটো মই গোটেই গাঁৱৰ ৰাইজৰ আগত শুনাই দিওঁ ৰাস্তাটো কাটি দিছো আমি ৰাইজৰ কথা চিন্তা কৰিয়ে ওলাই আহিছো আমাৰ ফালে কি পাইছো আজিলৈকে এই আজব কাণ্ডক লৈ এজেপিৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ লগতে অন্য নেতাকৰ্মীয়ে উজাৰিছে ক্ষোভ দুৰ্ভাগ্যবশত বিজেপি এগৰাকী বুথ কমিটিৰ সভাপতি চন্দন নেওগ মোক ফোন কৰি ভয় ভাবুকি দেখুৱাই বৰ্তৰাণী গাঁৱৰ 10 নম্বৰ ৱাৰ্ডৰ তেখেতে কৈছে মোক অৰুণোদয় আঁচনি কাটি দিম বুলি কৈছে যিমান আমাৰ চাহ জনগোষ্ঠীৰ মহিলাৰ কাটি দিম বুলি কৈছে ৰাস্তা আহিছে বোলে ৰাস্তাও কাটি দিম বুলি কৈছে মই এইটো সদস্য ৱাৰ্ড মেম্বাৰ খেলাৰ বাবে সেই কথাটোকে কৈছো যে বিজেপি দলৰ চৰকাৰ আৰু বিজেপি দলৰ নেতাকৰ্মীসকলে এনেকুৱা এটা ভাৱ দেখুৱায় যে চৰকাৰী ধনবোৰ চৰকাৰী আঁচনিবোৰ যেনিবা তেওঁলোকৰ জেপৰ ধনেৰে দিয়া আঁচনি জেপৰ ধনেৰে দিয়া টকা সেইটো নহয় ৰাইজৰ কৰ কাটলৰ টকা আমাৰ সকলোৰে অধিকাৰ সমান কোনোবা এজনে বিজেপিক ভোট দিলে আঁচনি পাব বিজেপিক ভোট দিলে আঁচনি নিদিলে আঁচনি নাপাব সেইটো নহয় গতিকে এইটো মানসিকতা যদি বিজেপিয়ে কৰিছে তেওঁলোকে গণতন্ত্ৰ বিৰোধী কাম কৰিছে ডিগবৈৰ পৰা বুবু গগৈ ৰিপৰ্ট প্ৰতিদিন টাইম